वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 10 আহাৰ বুধবাৰ 1432 ভাস্কৰ আব্দ, ইংৰাজীৰ 25 জুন 2025 চন, ভাৰতীয় আজি 4 আহাৰ আৰু মোং 28 জেলহজ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:34:47, সূৰ্যাস্ত সন্ধ্যা 6:12:45। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল অমাৱস্যা তিথি, দিনৰ 4:42 আজি নক্ষত্ৰ হ'ল মৃগশিৰা, দিনৰ 10:40:48 পৰ্যন্ত আছে। আৰু আজিৰ যুগ হ'ল গণ্ড যোগ, ৰাতিপুৱা 6:02 তাৰপাছত বৃদ্ধি যুগ হ'ব ৰাতি 2:39:06 কৰণ হ'ল নাগকৰণ। গণ্ড যুগ, গণ্ড মানে বাধা। গণ্ড যুগত জন্ম জাতকৰ জীৱনত সফলতা পাবলৈ কিছু কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগতো আক্ৰান্ত হয়, তেওঁ কিন্তু কৌশলযুক্ত ৰোগী, দৃঢ়তা সম্পন্নও হয়। আৰু বৃদ্ধি যুগত জন্ম জাতক অৰ্থাৎ বিস্তাৰ লাভ কৰে সকলোতে। আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো শুভ যুগ, জাতক সুন্দৰ স্ত্ৰী পুত্ৰাদি যুক্ত, ধনী ভোগী বলৱান হয়, গতিকে শুভ যুগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য ক্ষেত্ৰতো অতি শুভ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মিথুন ৰাশিত, লগতে বৃহস্পতিও বহি আছে মিথুন ৰাশিতেই, মংগল আৰু কেতু বহি আছে সিংহ ৰাশিত, আৰু শুক্ৰ আছে মেঘ ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যুগ, দেৱগণ, কুকুৰৰ অস্থি, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মংগলৰ দশা। দিনৰ 10:40:48 যোৱাত নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যুগ, দিনৰ 10:40:48 যোৱাত 7 দিনীয়া কান্তা যুগ। বৰণত দোষ নাই আৰু যাত্ৰা আজি নাই, তিথি দোষ। দিনৰ 10:40:18 যোৱাত নক্ষত্ৰ দোষ। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি ঈশান কোণত আৰু দিনৰ 4:01:42 যোৱাত পূবত। খাদ্যত আজি তেল, মাছ, মাংস আদি, আৰু দিনৰ 4:01:42 যোৱাত কোমোৰা খোৱা নিষেধ। আৰু আজি কালবেলাৰ সময় হ'ল দিনৰ 8:05:52 পৰা 9:46:21 আৰু কাল ৰাত্ৰি নিশা 2:05:52 পৰা 3:25:23 গতিকে বৰ্জন কৰক যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 7:25 পৰা 11 বজালৈকে, 1:40 পৰা 5:15 আৰু ৰাতি 9:40 আছে, 11:48 পৰা 1:12 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি অমাৱস্যাৰ একদিষ্ট সন্দীপন, সন্ধিয়া 5:52 আৰু অদ্ৰিক মতে 3:05 যোৱাত ৰাতি অম্বুবাচী নিবৃত্তি আছে। অমাৱস্যাৰ উপবাস নিশি পালন। পূৰ্ব দিনৰ ৰাতি 7 বজাৰ পৰা আজি দিনৰ 4:01:42 অমাৱস্যা তিথি। ছায়ং সন্ধ্যা আজি নাই, হাল খতি। অম্বুবাচী নিবৃত্তিৰ দিনত পিপলিবাৰী ৰাইজৰ দ্বাৰা 5 দিনীয়া পালনাম মহোৎসৱ আৰু পাটিকাৰা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী চাৰু চন্দ্ৰ শৰ্মা তিৰুভাৱ তিথি, বিশিষ্ট সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰো স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ বিবাদত ভয়, বৃষ আত্মীয়ৰ আগমন, মিথুন মানসিক কষ্ট, কৰ্কট উন্নতি লাভ, সিংহ বন্ধু লাভ, কন্যা অৰ্থব্যয়, তুলা ধন ক্ষতি, বৃশ্চিক নানা চিন্তাত কষ্ট, ধনু কাৰ্য সিদ্ধি, মকৰ যাত্ৰা সিদ্ধি, কুম্ভ মকৰ্দমাত জয়লাভ, মীন
অৰ্শ ৰোগত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।